সোৱাদৰ মুখলৈ পানী অহা সানমিহলি মিঠা টেঙা মছলাযুক্ত কোমল বৰ আৰু শীতল দৈৰ সৈতে দৈ ভাল্লা ই কেৱল এবিধ জলপানেই নহয়, ই হৈছে সম্পূৰ্ণ স্বাস্থ্যকৰ আহাৰ। এই খাদ্যবিধ ঘৰতে তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব 2 কাপ সতেজ আমুল মস্তি দৈ, 1 কাপ মাটি দাইল এৰাতি পানীত তিয়াই থৈ টুকি লোৱা, 1 ইঞ্চি আদা, ভাজিবলৈ তেল, 1 কাপ ধনিয়া পাত, 4-5 ফুটা নহৰু, 2-3টা কাটি লোৱা কেঁচা জলকীয়া, 4/1 কাপ তেতেলীৰ মণ্ড, আধা কাপ গুড় আৰু পানী। প্ৰয়োজনীয় মছলাবোৰ হ'ল 4/1 টেবুল চামুচ ৰঙা জলকীয়া গুড়ি, 4/1 টেবুল চামুচ জিৰা গুড়ি আৰু শেষত সোৱাদ অনুসৰি নিমখ। আমি প্ৰথমে চাটনি তৈয়াৰ কৰিম। মিঠা আৰু টেঙা তেতেলীৰ চাটনিৰ বাবে প্ৰথমে এটা গৰম পেনত অকণমান গুড় দিয়ক। তেতেলীৰ মণ্ডখিনি দি লৰাই দিয়ক যাতে গুড় আৰু মণ্ডখিনি ভালদৰে মিহলি হয়। তাৰ পিছত ৰঙা জলকীয়াৰ গুড়ি, নিমখ, জিৰা গুড়ি যোগ কৰক আৰু গুড়খিনি গলি তেতেলীৰ মণ্ডৰ সৈতে মিহলি নোহোৱালৈকে লৰাই থাকক। প্ৰায় 5 মিনিটমানৰ ভিতৰত মিশ্ৰণটোক গোট মাৰিবলৈ ধৰিব। চাটনিখিনি তৈয়াৰ হৈ উঠা বুলি আপুনি অনুভৱ কৰিলে পেনটোৰ পৰা নমাই দিয়ক আৰু ঠাণ্ডা হ'বলৈ দিয়ক। মছলাযুক্ত সেউজীয়া চাটনিৰ বাবে এটা গ্ৰাইণ্ডাৰত ধনিয়া পাত, নহৰু, সেউজীয়া জলকীয়া, নিমখ আৰু আমুল মস্তি দৈ দি গ্ৰাইণ্ড কৰক আৰু এটা কোমল পেষ্ট কৰক। আপোনাৰ সেউজীয়া চাটনি এতিয়া সাজু হৈ উঠিছে। এতিয়া আপুনি বৰবোৰ প্ৰস্তুত কৰিব পাৰে। গতিকে ৰাতিয়ে তিয়াই থোৱা মাটি দাইলখিনি এটা গ্ৰাইণ্ডাৰত দিয়ক আৰু আদা, জলকীয়া আৰু নিমখ যোগ কৰক। এটা কোমল ঘোল হোৱাকৈ গ্ৰাইণ্ড কৰক। ঘোলটোত যাতে কোনো মখা আৰু গোটা দাইল নাথাকে সেইটো নিশ্চিত কৰক। ঘোলটো সাজু হোৱা যেন অনুভৱ কৰিলে এটা বাতিত বাকি লওক। এই ঘোলটো এতিয়া বৰ হিচাপে ভাজিব লাগিব। ইয়াৰ বাবে এটা গভীৰ তলিৰ পেন লওক আৰু তাত অকণমান তেল গৰম কৰক। তাৰ পিছত আপোনাৰ হাতত অকণমান পানী লওক আৰু মাটি দাইলৰ মখা এটা লৈ হাতেৰে ঘূৰণীয়াকৈ ৰোল কৰক। তেলখিনি গৰম হ'লে এটা এটাকৈ বলবোৰ দিয়ক। বৰবোৰ পাতল সোণালী ৰঙৰ হ'বলৈ ধৰিলে লুটিয়াই দিয়ক। বৰবোৰ মচমচীয়া আৰু সোণালী ৰঙৰ নোহোৱালৈকে লুটিয়াই থাকক। এতিয়া ভজা বৰবোৰ নমাই থওক। সকলোবোৰ বৰ ভজা হ'লে এটা বাতিত 2.5 কাপ পানী দিয়ক আৰু বৰবোৰ তাত তিয়াওক যাতে বৰবোৰ কোমল হয়। প্ৰায় 25 মিনিটমান পিছত বৰবোৰ এটা এটাকৈ উলিয়াই আনক আৰু অতিৰিক্ত পানীখিনি উলিয়াই পেলাবলৈ 2 হাতৰ মাজত ৰাখি হেঁচক। এতিয়া বৰবোৰ সাজু হৈ উঠিছে। এতিয়া সময় হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ উপাদানবিধ যোগ কৰা, অলপ শীতল আমুল মস্তি দৈ। এতিয়া এইখিনিৰ ওপৰত সেউজীয়া চাটনি আৰু তেতেলীৰ চাটনি যোগ কৰক। শেষত টাচ হিচাপে এইখিনিৰ ওপৰত অকণমান ৰঙা জলকীয়াৰ গুড়ি দিয়ক। অতিকৈ সোৱাদ লগা এই আহাৰবিধ গ্ৰহণ কৰিবলৈ এতিয়া সাজু হৈ উঠিছে। আমুলৰ গুডনেছেৰে পৰিপূৰ্ণ এইবিধে সম্পূৰ্ণ সন্তুষ্টি দিয়ে।